আসসালামু আলাইকুম, নমস্কার। সম্মানীয় আজি গাঁওসভাৰ আশীনগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মহোদয়, আশীনগৰ পঞ্চায়তৰ সচিব মহোদয়, মঞ্চত বহুতো আমাৰ গণ্যমান্য ব্যক্তিসকল আছে। সকলোৰ নাম মই তাৰ সময়ৰো কথা আছে, সকলো মই নাম ল'ব নাই। তাৰ উপস্থিত আমাৰ পঞ্চায়তৰ 10টা ৱাৰ্ডৰ সদস্যা তথা আমাৰ এই আশীনগৰ পঞ্চায়তৰ মনমুৰব্বিয়ান নজৱান যুৱক আই মাতৃ সকলোকে, আমাৰ সখী বাইদেউ আছে ইয়াত, সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে পঞ্চায়তৰ বেলিকাত মই আজি প্ৰথমে পঞ্চায়তৰ গাঁওসভালৈ মই নাহোঁ, মই সময় নাপাওঁ। যিহেতু আজি মই আমাৰ উপসভাপতি বা আমাৰ পঞ্চায়তৰ আমাৰ নুৰুইছলাম বাইৰ অনুৰোধত মই আজি ইয়াত আহি উপস্থিত কৰিছোঁ। মই সকলোকে এটাই আহ্বান কৰিম, কাৰণ পঞ্চায়তখন আমাৰ। আজিৰ পৰা 20 বছৰ আগত বা 25 বছৰ আগত পঞ্চায়তখন কেনেকুৱা আছিলে বা আমাৰ পঞ্চায়তৰ অৱস্থা কেনেকুৱা আছিলে আমি সকলোৱে গম পাওঁ। মই বিশেষকৈ আমাৰ নুৰুইছলাম বাই বা আমাৰ সভানেত্ৰী মহোদয়াক অনুৰোধ কৰিম, কাৰণ তেখেতসকল আমাৰ পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। বৰ্তমান 3 নম্বৰ ৱাৰ্ড মুবাৰক বস্তি। গতিকে আমি তেখেতসকলক আমাৰ পঞ্চায়তৰ বাকী 9টা ৱাৰ্ডৰ সকলো নজৱান যুৱক বাই সকলোকে অনুৰোধ কৰোঁ, তেখেতসকলক আমি সহযোগিতা কৰিব লাগিব। তেখেতসকলক সহযোগিতা কৰিলে তেতিয়া আমাৰ উন্নয়ন হ'ব। কাৰণ তেখেতসকল আমাৰ পঞ্চায়তৰ কাৰণে একেবাৰে নতুন তেখেতসকল আমাৰ পঞ্চায়তৰ কাৰণে। গতিকে মই ভাবোঁ আমি যদি সকলোৱে মিলি পেলাই যদি তেখেতসকলক যদি আমি বা আমাৰ যিসকল ৱাৰ্ড সদস্য আছে তেখেতসকলক যদি আমি সহযোগিতা কৰোঁ, তেতিয়াহে আমাৰ পঞ্চায়তখন উন্নয়ন হ'ব, তেতিয়া আমাৰ পঞ্চায়তৰ ডেভেলপ হ'ব। চাবলৈ গ'লে আমাৰ পঞ্চায়ত বাকী পঞ্চায়তৰ তুলনাত এতিয়াও চৰকাৰে যিবিলাক আঁচনি দিয়ে বা চৰকাৰে যিখিনি টকা পইচা আমাৰ পঞ্চায়তক দিয়ে, সেই পইচাখিনি যদি আমি সুচাৰুৰূপে ভালদৰে যদি আমি ইউটিলাইজ কৰিব পাৰোঁ, মই বিন্যাসন্দিৰ ভিতৰত, আৰু মই আশা কৰিছোঁ এইবাৰ বিন্যাসন্দিৰ ভিতৰত প্ৰথম পঞ্চায়ত হ'ব আমাৰ আশীনগৰ পঞ্চায়ত। আমি ইয়াত সকলোৱে মোৰ কথাখিনি আপোনালোকে হাস্য কৰি দিব। পিছত যদি আকৌ যদি আমাৰ পঞ্চায়তৰ সভাপতি সভানেত্ৰীক যদি আমি কাম কৰিবলৈ সুবিধা নিদিওঁ বা ৱাৰ্ড সদস্যসকলক যদি আমি কাম কৰিবলৈ সুবিধা নিদিওঁ, তেতিয়া ইয়াত আমাৰ হাত চাপৰি মাৰাৰ কোনো প্ৰয়োজন নাই। মোৰ কথাখিনি আপোনালোকে শুনিব, মোৰ কথাখিনি আপোনালোকে ভাল লাগিলে আপোনালোকে সমৰ্থন কৰিব, সহযোগিতা কৰিব, তেতিয়াহে আমি আগলৈ আগুৱাই যাব পাৰোঁ। তুমি আমাৰ সচিব মহোদয় গোটেই কথাখিনি পঞ্চায়ত সম্পৰ্কে গোটেই কথাখিনি তেখেতে ধুনীয়াকৈ বহলাই আমাক আমি ইয়াত বুজিবলৈ বাকী একো নাই। গতিকে মই ভাবোঁ যে আমাৰ প্ৰত্যেকজন নজৱান যুৱক বাইসকলৰ প্ৰত্যেকজন দায়িত্ব আছে। আমি পঞ্চায়তৰ যিখন নৱনিৰ্বাচিত কমিটি আছে সেই কমিটিক আমি সহযোগিতা কৰিব লাগিব, তেতিয়াহে আমি পঞ্চায়তখন আগলৈ লৈ যাব, তেতিয়া আমাৰ উন্নয়ন হ'ব, তেতিয়া আমাৰ ডেভেলপ হ'ব। ইয়াত যদি আমি খোৱা কামোৰা কৰি থাকোঁ তেতিয়াহ'লে আমাৰ পঞ্চায়তৰ উন্নয়ন নহ'ব, ডেভেলপো নহ'ব। লগতে মই আমাৰ পঞ্চায়তৰ সভানেত্ৰী বাইদেউক অনুৰোধ কৰিছোঁ, আপুনিও আপোনাৰ 10জন ৱাৰ্ড মেম্বাৰ আছে, সকলোকে লগত লৈ আমাৰ পঞ্চায়তৰ প্ৰত্যেকখন ৱাৰ্ডত গৈ আমি মিটিং পাতিব লাগে। মই শুনিছোঁ অলৰেডি আমাৰ সভানেত্ৰী বাইদেৱে প্ৰত্যেকখন ৱাৰ্ডত গৈ এখন সভা কৰিছে, ভাল লাগিছে। তেখেতৰ সভা পাতিছে, ভাল লাগিছে। কাৰণ প্ৰত্যেকখন সভা ৱাৰ্ডে গৈ যদি সভা পাতে, তেতিয়াহ'লে আমাৰ যিখিনি ৰাস্তা ঘাটৰ উন্নয়নৰ কামত যিখিনি হোৱা নাই বা ক'ৰবাত খেলিমেলি হৈছে, সেই কথাখিনি ধুনীয়াকৈ প্ৰত্যেকখন ৱাৰ্ডে গৈ তেখেতে বুজিব পাৰিব। আৰু মই ভাবোঁ যিহেতু আমাৰ নুৰুইছলাম বাই ইয়াত আছে, তেখেতৰ যথেষ্ট অভিজ্ঞতা আছে আৰু তেখেতৰ সুনামো আছে যে তেখেতে পঞ্চায়তত ডেভেলপ কৰিব। কাৰণ যিহেতু আমাৰ নিয়াৰেষ্ট নীলবাগান পঞ্চায়ত আছিলে, আৰু নীলবাগানতে তেখেতে যথেষ্ট কাম কৰিছে, আৰু মোৰ বিশ্বাস তেখেতে এই পঞ্চায়তো ভালকৈ কাম কৰিব। আৰু মোৰ ফালৰ পৰা যিমানখিনি
সহায় সহযোগিতা কৰিব লাগে মই সেই কথা আপোনালোকৰ মাজত আজি মই কৈ দিছোঁ যিমানখিনি সহায় সহযোগিতা কৰিব লাগে মই সেইখিনি ইনশাআল্লাহ আপোনালোকক সহায় সহযোগ কৰি যাম আৰু যিহেতু মই চৰকাৰ পক্ষত আছোঁ চৰকাৰ পক্ষ অসম গণ পৰিষদ দলৰ বিনাসন্দেহ সমষ্টিৰ মই উপসভাপতি দুৰ্ভাগ্যবশত যোৱা পঞ্চায়ত নিৰ্বাচনত মই জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মই থিয় হৈছিলোঁ কিন্তু ৰাজ্য মোক ভোট দিয়া নাই তাত মোক ক'বলগীয়া একো নাই আগলৈ দিম মোক ভোট দিব একো নাই চিন্তা নকৰিব আগলৈ দিম আশা কৰিম ইনশাআল্লাহ গতিকে আমাৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমাক অসম গণ পৰিষদৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি ইনশাআল্লাহ সেইখিনি কৰি যাম আৰু যিহেতু মোৰ এখন নিজা পঞ্চায়ত আৰু মোৰ নিজা ঘৰ আৰু এই পঞ্চায়ত মোৰ দাদা আপোনালোক সকলোৱে চিনি পায় বয়োজ্যেষ্ঠ মনমোহন যুৱক পায় চবে চিনি পায় জাকিৰদা মানে জাকিৰদাৰ নাম শুনিলে চবে মই আগত দেখিছোঁ যেতিয়া জাকিৰদা ইয়াত ইলেকশ্যন খেলিছিলে দুবাৰ ইলেকশ্যন খেলিছে এবাৰ পঞ্চায়তত নিৰ্দলীয় খেলিছিলে আমাৰ মনোবায়ত আছে চবসকল আছে ইয়াত আমাৰ দাদাহঁত আছে কিমান এটা হেৰি কৰিছিলে তেতিয়া নিৰ্দলীয় খেলিছে আশীনগড় পঞ্চায়তে এনেকুৱা ভোট দিছে তেতিয়া আমাৰ প্ৰাক্তন প্ৰয়াত মন্ত্ৰী ডক্টৰ অৰবিন্দ কুমাৰ দে তেতিয়া খাদ্যমন্ত্ৰী আছিল তেখেতেও মই দেখিছোঁ তেখেতেও বহুত সভা সমিতি কৰিছে তাৰপিছত তেখেতৰ লগত মানে জাকিৰদালৈকে নোৱাৰিলে কাৰণ মানুহে ইমান আগবাঢ়ি লৈছে আৰু জাকিৰদা যিখিনি কৰিছে মই ক'বলগীয়া একো নাই জাকিৰদা যিখিনি কৰিছে আপোনাৰ সকলোকে মনত আছে সকলো অন্তৰত আছে ভাল কৰিছে বেয়া কৰিছে সকলোৱে আমি জানো তেওঁ কিমানখিনি ভাল কৰিছে পঞ্চায়তত বাকী পঞ্চায়ত আৰু বহুত সভাপতি আহিছে বাকী পঞ্চায়ত সভাপতি কিমানখিনি কৰিছে সেইখিনি আপুনি দেখিছে যিয়ে নহওক ইয়াত মই এটা কথা যদি নকওঁ ইয়াত মোৰ ঠিকনালি হ'ব আমাৰ দীপিকা সখী বাইদেউ যিখিনি কথা ক'লে মই ইয়াত স্পেচিয়েলি দীপিকা সখী বাইদেউক আমাৰ সচিব মহোদয় আৰু সভানেত্ৰী বাইদেউক অনুৰোধ কৰিছোঁ যে দীপিকা সখীসকলক আপোনালোকে লগত লৈ যাব তেতিয়া আমাৰ পঞ্চায়তৰ ডেভেলপ বেছি হ'ব গতিকে মই আপোনালোকৰ এই সভাখনত দীঘলীয়া একো নকৰোঁ তাত মই পঞ্চায়তৰ প্ৰত্যেকখন ৱাৰ্ডৰ সকলো ৱাৰ্ডৰ উন্নয়ন কামনা কৰিছোঁ লগতে মই আমাৰ ৱাৰ্ডৰ 7 নম্বৰ ৱাৰ্ডৰ এখন মই মেমৰেণ্ডম আমাৰ সভানেত্ৰী বাইদেউ তথা আমাৰ সচিব মহোদয় লগতে মই 10 ৱাৰ্ডৰ মেম্বাৰ সদস্যক অনুৰোধ কৰিছোঁ তেখেতসকলৰ লৈ মই এখন মেমৰেণ্ডম পাঠ কৰিছোঁ প্ৰতি মাননীয় আশীনগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মহোদয়ৰ সংক্ষেপ বুজাই অসম 2/10/2025 ইংৰাজী তাৰিখ বিষয় নামদৰা পথাৰ গাঁৱৰ 7 নং ৱাৰ্ডৰ সমস্যা সন্দৰ্ভত মহাশয় সন্মান সহকাৰে আপোনাক জনাম যে আমাৰ আশীনগৰ গাঁও পঞ্চায়তৰ নামদগা পথাৰ গাঁৱৰ 7 নং ৱাৰ্ডটো ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি নদীৰ গৰাখহনীয়া আৰু মাথাউৰি ভঙা চিঙা আদি কৰি সকলো দিশত পিছ পৰি আছে আমি অধিক সংখ্যক লোক পিছপৰা জাতিৰ হোৱা হেতুকে চৰকাৰৰ বিভিন্ন উন্নয়নমুখী আঁচনিৰ পৰা বঞ্চিত হৈ থাকোঁ আমি লাঞ্ছিত বঞ্চিত বানপীড়িত লোকৰ দাবী দফাসমূহ পূৰণ কৰি দিব বুলি আমি আশাবাদী গতিকে দয়ালু মহোদয় দয়া কৰি উক্ত সমস্যাসমূহ পূৰণ কৰি দিয়াৰ বাবে আমি টানি অনুৰোধ জনালোঁ আচলতে এই মেমৰেণ্ডমখন আমাৰ ৱাৰ্ড সদস্য সাজিয়া বেগমে তেখেতে মোক দিছে পাঠ কৰিবৰ কাৰণে নেজানো তেখেতৰ মনত কি আহিছে গতিকে তেখেতে উঠি পেলাই মোক তাত দিছে তেখেতসকলক মই ধন্যবাদ কৰিছোঁ যে মোৰ হকে তেখেতে পাঠ কৰাইছে ইয়াত দাবীসমূহ আছে কনষ্ট্ৰাকশ্যন অফ CC ব্লক লংলি বস্তি PWD একচুৱেলি ইয়াত অলপ মিষ্টেক আছে লংলি বস্তি বুলি কোনো ৰেভিনিউ ভিলেজ নাই ইয়াত নামদগা পথাৰ আহিব চুবুৰী হলে হয় ন PWD road to Jamuna River via Samsuddin House 400 meters 2 number construction of CC block
Namdawata PWD road to Samjidari Buya house via Gendumia house 400 meters. 3 number, construction of CC block Namdawata PWD road to Ganpar Jami Masjid via Namdawata ME school 50 meters. Construction of river side border Soling Jampar Borel ground to Asif Valley house 400 meters. Number 5, construction of river side border Soling Jampar Jami Masjid to Samjidali house 400 meters. Number 6, construction of river side border Soling Mandir Ahmed Bawdiya house to Mohibur Rahman house 400 meters. Number 7, construction of road Jamuna Matawi to rural ground. Number 8, repairing of Ringman Basharatali house to Joinuddin house at ward number 7 900 meters. গতিকে মই আপোনালোকক মূল্যবান সময় ইমান নষ্ট নকৰোঁ। গতিকে মই অনুৰোধ কৰিছোঁ আমাৰ সভানেত্ৰী বাইদেউ আৰু আমাৰ সচিব মহোদয়লৈ যে এই কামখিনি আপোনালোকে যিমান সোনকালে পাৰে এই কামখিনি আপোনালোকে আৰম্ভ কৰিব। কিয়নো এইবাৰ যে মাতৰি যে ছিঙিছে, মাতৰি ছিঙা আমাৰ ইয়াত মাতৰি প্ৰায় 5টা নে 6টা জেগা হেৰি আছে। আমাৰ সভা ইছলাম নুৰ ইছলাম ভাই গৈছে, ভিডিঅ' আহিছে, ইঞ্জিনিয়াৰ আহিছে, বহুতখিনি আহিছে, মই নিজেও আছিলোঁ তাত গৈ হেৰি কৰিছে। গতিকে এইখিনি যিমান সোনকালে পাৰে, কাৰণ বানপানী হোৱাৰ লগে লগে আমি অকল যে আমাৰ গাঁৱৰ পৰিৱেশটো নহয়, বানপানী হোৱাৰ লগে লগে গোটেই অচিনগৰ পঞ্চায়ত বুলি নহয়, আপটো একদম ইছলামনগৰ হোজাইলৈকে পাব। গতিকে মই ভাবোঁ খুব মানে যিমান দ্ৰুতগতিত হয় কামখিনি আপোনালোকে আৰম্ভ কৰিব বুলি মই আশা ৰাখি মই মোৰ ইয়াতে বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে নমস্কাৰ।